এইটো টপিকটো কোনো ভেকেঞ্চিৰ ওপৰত নহয়। এই ভিডিঅ'টো মানে মই কিছুমান পুলিচৰ ৰিয়েলিটিটো ক'বলৈ গৈছোঁগৈ, মানে পুলিচ চাকৰি বেকগ্ৰাউণ্ডটোৰ কথা যে কেনেকুৱা হয়গৈ। এতিয়া অকল এইটো কিবা প'ষ্ট আহিছে এইটো কাৰণে আপোনালোকে নাচাবগৈ। মই যিটো ক'বলৈ গৈছোঁ এইটো চাব, যেতিয়া গম পাব, অনুভৱ হ'ব মানে কি মানে চাকৰিটো পোৱাৰ পিছত কি ঘটনা হ'ব আহিবলগীয়া দিনত। সেইকাৰণে মানে আগতীয়াকৈ সতৰ্ক হোৱাটো চবৰ কাৰণে ভাল। সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। প্ৰথমতে মই এতিয়া ট্ৰেইনিং কৰা কিছুমান ল'ৰাক দেখাইছোঁগৈ বেক কেমেৰা কৰি। এতিয়া যোনবিলাক পুলিচ চাকৰিৰ কাৰণে দৌৰি আছে সেইবিলাকক ক'বলৈ গৈছোঁ যে তহঁতি যিটো মানে 3-4 বছৰৰ পৰা দৌৰি ৰানিং কৰি পুলিচৰ চাকৰিৰ কাৰণে যে কষ্ট কৰি আছগৈ, সেই 3-4 বছৰ দিন আৰু লগতে ট্ৰেইনিঙৰ 9 মাহ বা 10 মাহ এইটোৰ লগত যোগ কৰি বেলেগ কামত যদি ইমানখিনিয়ে কষ্ট কৰ বহুত উন্নতি হ'ব পাৰিবি। আৰু এই চাকৰিত আহি পিনে যে সুখত খাবি এইটো কথা নহয়গৈ। অফিচাৰক সদায় গালি খাবলগীয়া হ'বগৈ, মানে সেনেকুৱাই আৰু ৰেগুলাৰ একেটা কামকে কৰিবলৈ মন নাযাবগৈ। আৰু বহুত কষ্ট, ঘৰখনৰ পৰা ফেমিলিৰ পৰা দূৰত থাকিব লাগিব, এনেকুৱা মানে বহুত কাৰণ আহি পৰেগৈ। সেইকাৰণে আপোনালোকক কৈছোঁ যে চাকৰিৰ পিছত নদৌৰিব, মনে যি বিচাৰে সেইটো কৰিব। অকল চাকৰি বুলিয়ে নহয়গৈ, যেনেকৈ দৌৰি আছগৈ ন, সেনেকৈ যে বেলেগতো যদি ট্ৰাই কৰ নহয় বহুত উন্নতি হ'ব পাৰিবি। যিমানটো কষ্ট যে ৰেগুলাৰ যে 9 মাহ যদি একেদাৰে ভিডিঅ' দিয়গৈ সিমানখিনি কষ্টতে, তেতিয়াও মানে বহুত উন্নতি হ'ব পাৰিবি। সেইকাৰণে চাকৰিটোৱে মেইন নহয়। এতিয়া যিমান প'ষ্ট আহিছে কিবা আহিছে এইবিলাক ইমান ইম্পৰ্টেণ্ট নিদিবি। পুলিচৰ চাকৰি এটা হৈছে ট্ৰেপ হয়, যিটো মানে একবাৰ পোৱাৰ পিছত না সোমাব পাৰিবি না ওলাব পাৰিবিগৈ। মানে পুলিচৰ চাকৰিটো কৰাৰ পিছত কিছুমানে ভাবে মই বেলেগ কিবা এটা কৰিম পইচাটো ঘটি পিনে, যেনেকৈ ছ'চিয়েল মিডিয়াত মই 100% দিম বা বিজনেছ কৰিম কিবা, এনেকৈ একো নোৱাৰেগৈ। এইটো এটা ট্ৰেপ হয়। আৰু যে এনেকুৱা নহয় যে একদম পূৰা আজাদী, ইয়াত একো আজাদী নাই। একেটা কামকে সদায় কৰি তুমি ভাগৰি যাবা। মানে এনেকুৱাই মানে একেটা কামকে যদি যোন মানুহ যদি একেটা কামক যদি জিন্দগী 60 বছৰ কৰিবি, তেতিয়া সেইটো কাম আমনি লগাটো নিশ্চিত। মানে সেইকাৰণে মানে জীৱনত অকল চাকৰি বুলি পাছতে দৌৰি থাকিব নালাগে, জীৱনত কিবা এটা কৰিব চাবি। আৰু জীৱনে কি বিচাৰে নিজক সুধিবা বুলি এটা ডাইলগ আছে নহয়। আৰু চাকৰিটো কৰিয়ে যে গোটেই জীৱনটো খাম বুলি নাভাবিবা, কাৰণ জীৱনটো একবাৰে পাইছা। সেইকাৰণে মানে জীৱনটো অলপ সুন্দৰকৈ জীয়াবলৈ চাবা, যে মানে অলপ ক'ৰবাত ওলাই যাওঁ আজাদীত, মানে ফ্ৰীডম বুলি কোৱা বস্তুটো ল'বলৈ চাবা। সেইকাৰণে মানে বেলেগতো চেষ্টা কৰা। অকল মানে চাকৰি কৰিম বুলি গোটেই 6 বছৰ 7 বছৰ দৌৰি আৰ্মি কামাণ্ডো এইবিলাকত দৌৰি থাকি ইমান লাভ নাই। প্ৰথমতে ভাল লাগিব চবৰে যে এনেকৈ দৌৰি পেলাই ভাল লাগিব, অকল এইটো সুখটো অকল এমাহ বা 2 মাহ মানলৈ থাকিব। তাৰপিছত আকৌ একেটাই হাথিয়াৰ চলাব মন যাব, হাথিয়াৰ চলাব পাবি। তাৰপিছতে আকৌ নেক্সট আকৌ একেটাই হ'বগৈ, একেটা চাইকেলকে যে আকৌ মানে ঘূৰি আহি থাকে, তেতিয়াহ'লে সকলোৱে আমনি লাগিব মানে। আৰু যে এনেকুৱা নহয় যে ইয়াত পূৰা মানে সুখ ফূৰ্তি, মানে চাকৰিটো পোৱাৰ পিছতকৈ জিন্দগীটো কৰি থাকিব পাৰিম, নোৱাৰ। মানে পাৰিবি কৰিবলৈ, কিন্তু গোটেই জীৱনটো জিওৱাতকৈ মৰা নিচিনাই হ'ব মানে, গম পাইছা। সেইকাৰণে মানে অকল চাকৰিটোৰ পাছতে দৌৰি নাথাকিব, জীৱনত কিবা এক্সট্ৰা কিবা কৰিব চাব মানে। আৰু চাকৰিটো যোনবিলাকে কৰি আছে সেইবিলাকো মানে সিহঁতৰ নিজৰ এইটো ইচ্ছা, বা মই ক'বলৈ যোৱা নাই। সিহঁতে চাকৰিটো যদি কৰিও আছে তেতিয়া সিহঁতে মানে ৰিটায়াৰমেণ্ট প্লেনিংটো সোনকালে বনাব লাগে, যিমান পাৰে সোনকালে। কাৰণ জীৱনটো অলপ জীয়াব লাগে, কাৰোবাৰ তলত আণ্ডাৰত মানে কাম কৰিব নালাগে। সেইটো মই মানে মোৰ নিজৰ মনৰ পৰা ক'ব বিচাৰোঁ এতিয়া।